আপোনাৰ কোনো বেংকত লোন আছে নেকি, গাড়ীৰ লোন বা ঘৰৰ লোন বা যিকোনো ধৰণৰ ডাঙৰ লোন যিটো আপুনি আপোনাৰ বিত্তীয় সংকটৰ কাৰণে পৰিশোধ কৰিব পৰা নাই আৰু সেই বেংকৰ ৰিকভাৰী এজেণ্টে আপোনাক 24 ঘণ্টাই মানসিকভাৱে অত্যাচাৰ কৰি আছে, লগতে ধমকিও দি আছে যে আপোনাৰ গাড়ীখন চুচৰাই লৈ যাব, আপোনাৰ ঘৰটো সিল কৰি দিব। যদি এনে ঘটনা ঘটিছে তেন্তে RBIৰ গাইডলাইন্স মতে, মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গাইডলাইন্স মতে আপুনি সেই এজেণ্টজনৰ বিৰুদ্ধে আপোনাৰ নিকটতম পুলিচ থানাত গৈ পেলাই এখন এজাহাৰ দাখিল কৰিব পাৰে। লগতে বেংকৰ কমপ্লেইন চেলত গৈ পেলাই এখন কমপ্লেইন এপ্লিকেশ্যন দাখিল কৰিব পাৰে। আৰু মনত ৰাখিব যে ৰিকভাৰী এজেণ্টবোৰে আপোনাক অকল ৰাতিপুৱা 8টা বজাৰ পৰা গধূলি 7টা বজাৰ ভিতৰতহে আপোনাক যোগাযোগ কৰিব পাৰে। আৰু ৰিকভাৰী এজেণ্টবোৰে যদি আপোনাৰ ঘৰত আহে তেখেতলোকৰ হাতত এখন বেংকৰ অথৰাইজেশ্যন লেটাৰ, লগতে বেংকৰ এখন নটিচ, লগতে তেখেতলোকৰ পৰিচয় পত্ৰবোৰ আপুনি চাবলৈ নাপাব।